তাৰ লগে লগে বিজেপিৰ ধন বলৰ ৰাজনীতি, ভয় ভাবুকি, মুখ্যমন্ত্ৰীয়ে নিজে খুদ আচৰণ বিধি ভংগ কৰি বিভিন্ন প্ৰলোভনৰ ৰাজনীতিৰ মাজত আমাৰ বহু প্ৰাৰ্থী জিকিল। যথেষ্ট 150 গৰাকীমান ৱাৰ্ডৰ সদস্য জিকিছে। এইটো জনগণৰ মত। ইমান মানে ষড়যন্ত্ৰ, প্ৰলোভন, বিভাজনৰ ৰাজনীতিৰ মাজত জনগণে এটা মেণ্ডেট দিছে, এটা জনমত দিছে, সেইটো জাতীয়তাবাদৰ পক্ষত দিছে। বহু ব্যক্তি জিকিছে, কোনোবা পৰাজয় হৈছিল, ডাঙৰ কথা নহয়। কিন্তু এটা সততাৰ স্বাৰ্থত, ন্যায় প্ৰতিষ্ঠাৰ স্বাৰ্থত, দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আৰু এটা গুণগত ৰাজনীতি গঢ়ি তুলিবৰ কাৰণে সমাজত যুঁজিছে। আৰু ইয়াত কোনো ধৰণৰ তেনেকুৱা টকা পইচাৰ প্ৰয়োভৰ আমাৰ ফালৰ পৰা হোৱা নাই। সততাৰে যুঁজিছে, নিজৰ শক্তিৰে যুঁজিছে, মানুহৰ মাজলৈ গৈছে, তাৰ মাজত যথেষ্ট জনগণে মৰম দিছে। সেইটোৱে আমাৰ ভাবোঁ যে শক্তি।